জামুগুৰিহাটত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ ব্যাপক আয়োজন পকামুৰা পথাৰত ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰস্তুতি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীসহ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত মঙলবাৰ তথা 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শ্বহীদ দিৱস ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক তথা সাংসদ উপস্থিত থাকিবলগীয়া এই কাৰ্যসূচীৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে পকামুৰা পথাৰত চলিছে ব্যাপক আয়োজন ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস বিগত কেইবাদিনো জামুগুৰিহাটতে বাহৰ পাতি পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ 10 ডিচেম্বৰ প্ৰত্যেক বছৰ সমগ্ৰ অসমবাসীয়ে শ্বহীদ দিৱস পালন কৰে ঐতিহাসিক অসম আন্দোলনৰ যিসকল শ্বহীদ হৈছিল তাৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক আমি স্মৰণ কৰি পেলাই আৰু 855 গৰাকী শ্বহীদক আমি স্মৰণ কৰি পেলাই শ্বহীদ দিৱসটো প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে আমি এই অনুষ্ঠানটো প্ৰত্যেকখন জিলাৰ কেন্দ্ৰীয়ভাৱে প্ৰত্যেকবাৰ আমি আয়োজন কৰোঁ এইবাৰ আমি চতিয়া নদুৱাৰ সমষ্টিত অন্তৰ্গত বাৰেচহৰীয়া ভাওনা খেলপথাৰত এইবাৰ অনুষ্ঠিত কৰিছোঁ এই শ্বহীদ দিৱস অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ স্বাৰ্থত অবিভক্ত শোণিতপুৰ জিলাৰ 160 গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া এই অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ব্যস্ততা এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ স্বাৰ্থত যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলক উৎসাহ অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হৈছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অহাকালিলৈ আমাৰ যি শ্বহীদ দিৱস যে অসমৰ অস্তিত্ব ৰেখা আন্দোলনত যি 855 জন শ্বহীদ হৈছিল সকলো শ্বহীদক এটা দিনতে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চায়ো এই দিনটো পালন কৰি আহিছে তেওঁলোকে বিভিন্ন জিলাত এই দিনটো পালন কৰিছে এইবাৰ শোণিতপুৰ জিলাৰ আমাৰ নদুৱাৰ সমষ্টিৰ এই পকামুৰা পথাৰত এই দিনটো অহাকালিলৈ উদযাপন হ'ব মুখ্য অতিথি হিচাপে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব আৰু লগত আমাৰ দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি দলৰ শীৰ্ষ নেতৃবৃন্দ আমাৰ মন্ত্ৰী বিধায়ক বা সকলো জিলাৰ পৰা আমাৰ দলীয় সতীৰ্থ আৰু যুৱ মৰ্চাৰ সকলো জিলাৰ পৰা ইয়াত উপস্থিত থাকিব কেইবাদিনৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে জামুগুৰিহাটৰ পকামুৰা পথাৰত মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শ্বহীদ দিৱস এই শ্বহীদ দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীসহ কেইবাগৰাকীও মন্ত্ৰীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট